নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ জুন। পিএম কিষাণৰ ২৫জন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ ২০ নম্বৰ কিস্তিৰ টকা। আৰু চৰকাৰে এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিলে এইমাত্ৰ। এতিয়াই চাই লওক আপুনিও পাব পাৰে পিএম কিষাণৰ ধনৰাশি। লাখ লাখ মহিলা গোটৰ একাউণ্টত পাব ১০,০০০ কোটি টকা। যদি আপুনি আপোনাৰ গোটৰ এজন হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। লগতে যিসকল ব্যক্তিয়ে অৰুণোদয় 3.0ত আবেদন কৰিছে সকলো একাউণ্টত চৰকাৰে প্ৰদান কৰিব ১২৫০ টকাকৈ। যদি কোনোৱে ভাবিছে নতুনকৈ আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে চৰকাৰী ঘৰৰ বাবে কৰক আপুনি আবেদন। আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে আহিল ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ছেপ্টেম্বৰত ৰাজ্যত মুকলি হ'ব আৰক্ষী বিভাগৰ পদ। ৰাজ্য চৰকাৰে শীঘ্ৰে প্ৰকাশ কৰিব চাকৰিৰ বাবে বিজ্ঞাপন। দেৰগাঁৱত SP সন্মিলনত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। চাকৰিৰ বাবে সাজু কৰি ৰাখক আপোনাৰ যাৱতীয় নথি পত্ৰ। শাৰীৰিক পৰীক্ষাৰ সমান্তৰালকৈ অনুষ্ঠিত হ'ব লিখিত পৰীক্ষা। চাকৰিৰ বাবে আশা কৰি থকা যুৱক যুৱতীৰ বাবে আশাৰ ৰেঙনি। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি ভাবিছে চাকৰিৰ বাবে আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। মাজত মাত্ৰ কেইটামান মাহ বাকী আছে, তাৰ পিছতে সকলোৱে কৰিব পাৰিব আবেদন। আপোনালোকে সকলোৱে সাজু হৈ থাকক। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ শিক্ষকৰ চাকৰিক লৈ ডাঙৰ খবৰ। নিজে বাছনি কৰিব পাৰিব কৰ্মস্থলী। এবাৰ নিযুক্তি পালে জীৱনত হ'ব বদলি। লাহে লাহে স্কুল কৰ্তৃপক্ষকে দিয়া হ'ব নিযুক্তিৰ দায়িত্ব। প্ৰাথমিক শিক্ষকৰ ক্ষেত্ৰতো আহিব নতুন নিয়ম। নতুনকৈ নিযুক্তি পাবলগীয়া শিক্ষকৰ বাবে হ'ব ব্যৱস্থা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ দেশৰ কৃষকসকলৰ বাবে ভাল খবৰ আহি পৰিছে। শীঘ্ৰে কৃষকৰ একাউণ্টত সোমাব ২,০০০ কোটি টকা। চৰকাৰে দেশৰ কৃষকলৈ আগবঢ়াব এই ধনৰাশি। জুন মাহতে দেশৰ কৃষকসকলৰ বাবে চৰকাৰে মুকলি কৰিব পিএম কিষাণৰ ধনৰাশি। দেশৰ প্ৰকৃত কৃষককে প্ৰদান কৰা হ'ব পিএম কিষাণৰ ধন। হিতাধিকাৰীসকলে কৰিব লাগিব eKYC আপডেট। পিএম কিষাণৰ চৰকাৰী ৱেবছাইটত কৰিব পাৰিব eKYC। কৃষকসকলৰ বাবে pmkisan.gov.in পৰ্টেলত এতিয়া আপুনি লগ ইন কৃষকৰ বাধ্যতামূলক নথি পত্ৰ আপডেট দি পুঞ্জ নম্বৰ সন্নিৱিষ্ট কৰক। কেপচা কোড সন্নিৱিষ্ট কৰি সম্পূৰ্ণ কৰক eKYCৰ কাম। মোবাইলতে পৰীক্ষা কৰক আপোনাৰ নাম আছে নে নাই হিতাধিকাৰীৰ তালিকাত। চাৰিটা প্ৰক্ৰিয়াৰ মাজতে পৰীক্ষা কৰক আপোনাৰ নাম। www.pmkisan.gov.in পৰীক্ষা কৰিব পাৰিব নিজৰ নাম। ক্লিক কৰক হিতাধিকাৰীৰ তালিকা অপশ্যনত। তাৰ পিছতে ড্ৰপ ডাউন অপশ্যনত গৈ ৰাজ্য জিলা উপজিলা ব্লক আপুনি গাঁও সম্পূৰ্ণকৈ সন্নিৱিষ্ট কৰক। লগে লগে প্ৰত্যক্ষ কৰিব পাৰিব আপোনাৰ এখন তালিকা আৰু সেই তালিকাত আপোনাৰ নাম আছে নে নাই অতি শীঘ্ৰে চেক কৰক। যদি আপোনাৰ তালিকাত নামটো নাই তেনে ক্ষেত্ৰত আপুনি পিএম কিষাণৰ ২০ নম্বৰ কিস্তিৰ ধনৰাশি নাপাব আপোনাৰ একাউণ্টতে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ ৰেইনফল ৰেকৰ্ড ভংগ ২০২৫ বৰ্ষৰ। আহি গ'ল জুন মাহৰ বাবে ভয়ংকৰ এলাৰ্ট। দেশজুৰি স্বাভাৱিকৰ পৰা ১০৮% অধিক হ'ব বৰষুণ। আগন্তুক ৩ মাহলৈকে সাৱধান হৈ যাওক, আহি আছে বিপদ। জলবায়ু বিশেষজ্ঞই দিলে বৰষুণৰ ভয়ংকৰ এলাৰ্ট। ৬৭ বছৰৰ অভিলেখ ভংগ কৰিলে বৰষুণে ভংগ কৰিছে সৰ্বকালৰ ৰেকৰ্ড। বানৰ প্ৰলয়ক লৈ আছে সতৰ্কবাণী। গুৱাহাটীত বৰষুণৰ ৬৭ বছৰ অভিলেখ ভংগ কৰিছে এইবাৰ। মে মাহত পূৰ্বে কেতিয়াও হোৱা নাছিল ইমান বৰষুণ। ১৯৫৮ চনত হৈছিল বৰষুণৰ ৰেকৰ্ড ভংগ। কেৱল এয়াই নহয়, এতিয়া ৬৭ বছৰৰ পাছত ২০২৫ চনতে ভংগ কৰিছে বৰষুণৰ ৰেকৰ্ড। ২৪ ঘণ্টাত ৰেইনফল ৰেকৰ্ড ভংগ। ১১১ মিলিমিটাৰ হাইষ্ট বৰষুণ হৈছে এই বছৰৰ মে মাহতে। আৰু ইয়াৰ মাত্ৰ আৰম্ভণিহে, সম্পূৰ্ণ বাৰিষা আছে। কি হ'বলৈ গৈ আছে আগন্তুক ৩ মাহ। ভাৰতৰ দক্ষিণ দিশ আৰু উত্তৰ পূবত ভয়ংকৰ সতৰ্কবাণী। অসমত এইবাৰ ভানে ল'ব প্ৰলয়ৰ ৰূপ। আৰু এই বছৰৰ ভাৰতত বৃদ্ধি বৰষুণৰ তাপমাত্ৰা। সাধাৰণ জনতাৰ বাবে এটা ভয়ংকৰ খবৰ। আৰু সকলোৱে সাৱধান থাকক, নহ'লে আপুনি পৰিব পাৰে ভয়ংকৰ বিপদত। আপোনাৰ গাঁও বা অঞ্চলত বৰ্তমান পৰিস্থিতিটো কেনেকুৱা বা কেনেকুৱা বৰষুণ হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত
অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বকৰি ঈদৰ পূৰ্বে দেশৰ 20 কোটি মুছলমানলৈ আহি গ'ল কঠোৰ নিৰ্দেশনা ইছলামিক চেণ্টাৰ অফ ইণ্ডিয়াৰ এডভাইজাৰী প্ৰকাশ কৰিছে দাৰুল উলুম দেবেন্দ্ৰ উল্লেখ কৰিলে এই নিৰ্দেশনাৰ বিষয়ে এই বছৰৰ ঈদ উল আজহাৰ নামাজ 7 জুনত আদায় কৰা হ'ব ইয়াৰ পাছতে কুৰবানীৰ নিয়ম কৰা হ'ব 7 জুনৰ পৰা দেশজুৰি উদযাপন হ'ব ঈদ উল আজহা প্ৰস্তুতিৰ অন্ত নাই দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ কেনেকৈ পালন কৰিব বকৰি ঈদ আহি গ'ল বিশেষ বাৰ্তা ইছলামিক চেণ্টাৰ অফ ইণ্ডিয়াৰ গুৰুত্বপূৰ্ণ এডভাইজাৰী প্ৰকাশ কৰিছে এই এডভাইজাৰী মৌলানা খালিদ ৰছিদ ফ্ৰাংগী মহলিৰ দ্বাৰা প্ৰকাশিত হৈছে কুৰবানী কেৱল নিৰ্ধাৰিত ঠাইতহে কৰিব লাগিব মহলাৰ বা ৰাস্তাৰ কাষত কুৰবানী কৰা ঠিক নহয় আৰু এনে কাৰ্যই মানুহৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে ৰাজহুৱা স্থানত কুৰবানী কৰাৰ পৰা বিৰত থাকক সকলো যাতে কেৱল নিৰ্ধাৰিত স্থানতহে কুৰবানী কৰে সোশ্যাল মিডিয়াত কোনেও নিদিব কুৰবানীৰ ছবি বা ভিডিঅ' এনে পোষ্ট শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত দিয়া হৈছে কঠোৰ নিৰ্দেশনা পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সমৰূপতা বজাই ৰখাৰ বাবে আবেদন জনাইছে নিয়ম নামানিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা কেইবাটাও নতুন নিয়ম সলনি হৈছে ইয়াৰ বিষয়ে জনতাই কি ক'ব লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছতেই সংখ্যালঘুক নিৰ্দেশনা গৌৰৱ গগৈৰ সভাত লুঙি টুপি নিপিন্ধাৰ নিৰ্দেশ কংগ্ৰেছৰ মুছলমানক টুপি পৰিধান কৰি কংগ্ৰেছৰ সভালৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা সভাখনত কেমেৰাৰ পৰা আঁতৰি থকাৰ নিৰ্দেশ টুপি পিন্ধি কেমেৰাৰ সন্মুখত নাযাবলৈ মুছলমানক নিৰ্দেশনা টুপি পিন্ধি ওলাব নোৱাৰিব সাংবাদিকৰ কেমেৰাৰ সন্মুখত কংগ্ৰেছ কৰিবলৈ টুপি খুলিব লাগিব মুছলমানে হোৱাটছআপ যোগে সকলোকে এই নিৰ্দেশনা প্ৰদান কৰিছে কংগ্ৰেছে জয়ন্তমোলা বৰুৱাই অভিযোগ উত্থাপন কৰি উদঙালে কংগ্ৰেছৰ সকলো তথ্য হয় বন্ধুবান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অবৈধ বাংলাদেশী বিতৰণৰ মাজতে মুছলমানে পাব জাতিৰ স্বীকৃতি মুকলিকৈ লিখিব পাৰিব জাতিৰ পৰিচয় গৌৰৱেৰে নিজৰ পৰিচয় দাঙি ধৰিব পাৰিব মুছলমানসকলে পাব জাতিগত স্বীকৃতি কেৱল ইয়াই নহয় প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমি জলহা আমি ছয়হত আমি মৈমাল বুলি লিখিব পাৰিব জাতিগত জনগণনা মুছলমানৰ লোকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু পুনৰ জাতিগত জনগণনা হ'ব মুছলমান লোকসকলৰ ৰাজ্যৰ মুছলমানে মুকলিকৈ দিব পাৰিব নিজ জাতিৰ পৰিচয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চৰকাৰে স্বীকৃতি দিয়া গৰিয়া মৰিয়া দেশী জলহা শ্বহীদসকলক ডিভোটৰ নামত অন্যায় কিয় কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে এতিয়া অবৈধ বাংলাদেশীৰ নামত খিলঞ্জীয় মুছলমানক হাৰাশাস্তি কৰিছে চৰকাৰে বাংলাদেশী খেদাৰ নামত নাটক কৰা বুলি অভিযোগ আমচুৰ খিলঞ্জীয়ৰ ডিভোটৰ নামত খিলঞ্জীয় মুছলমানক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে হয় বন্ধুসকল এটা ডাঙৰ খবৰ আহি পৰিছে আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিটো অভিযান আৰম্ভ কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 10 জুনত লাখ লাখ মহিলাৰ বাবে আহিব এটা ডাঙৰ খবৰ কিয়নো লাখ লাখ মহিলা একাউণ্টত সোমাব 10 জুনত টকা শীঘ্ৰে আপডেট কৰক আপোনাৰ একাউণ্ট যদি আপোনাৰ একাউণ্টটো আপডেট কৰিবলগীয়া আছে তেনে ক্ষেত্ৰত আপুনি 9 দিনৰ পূৰ্বে আপডেট কৰি ৰাখক অনতে হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চন হিতাধিকাৰীলৈ ডাঙৰ খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকগৰাকী হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকাকৈ যদি আপুনি অনতে 3.0ত আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ বৃদ্ধ পেঞ্চন আঁচনি ধন লাভ কৰা হিতাধিকাৰী একাউণ্টত সোমাব এই ধনৰাশি বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব এই টকা দিব্যাংগ শ্ৰেণীত ধন লাভ কৰা হিতাধিকাৰী একাউণ্টত একেদৰে লাভ কৰিব এই টকা ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্ট যদি আপোনাৰ একাউণ্টটো আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে কৰাই ৰাখক কেওয়াইচি আপডেট কৰি লওক এই কেইদিনতে অনথা কিন্তু আপুনি 10 তাৰিখৰ আগতে কৰিব লাগিব অনথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে মহিলাসকলৰ বাবে তাৰ পিছত
বাকী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত অধিক ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি আপোনাৰ গাঁও বা অঞ্চলত বৰ্তমান পৰিস্থিতি কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব ৰাজ্যলৈ জাৰি কৰা হৈছে 18 টকাই বৃহৎ এলাৰ্ট উজনিৰ পৰা নামনিলৈকে সংহাৰী ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে নিপকুৱে পানী এৰি দিয়াৰ পিছতে লখিমপুৰত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে চকুৰ সন্মুখতে প্ৰচণ্ডভাৱে ডুবাই নিলে ঘৰ দুৱাৰ হাজাৰ হাজাৰ লোকৰ ঘৰত মুহূৰ্ততে ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে কোপলি জলবিদ্যুৎ প্ৰকল্পৰ 5খনকৈ গেট খুলি দিয়া হৈছে খানদাং জলবিদ্যুৎ প্ৰকল্পৰ 7খনকৈ গেট খুলি দিয়া হৈছে লখিমপুৰ ধেমাজিৰ লগতে মধ্যগমত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে নগাঁও মৰিগাঁও ৰহা হোজাই ডিমা হাছাও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে পশ্চিম কাৰ্বি আংলঙত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মাইকযোগে এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে বৰষুণৰ নিৰণে পৰা বৰষুণৰ অৱস্থা জাৰি কৰা হৈছে ৰেড এলাৰ্ট সকলোৱে সাৱধান হৈ থাকক লগতে